নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ সো আমি আজি পুনৰবাৰ ডিসকাস কৰিম মোশন ইন এ প্লেন চেপ্টাৰ 2 নিউমেৰিকেল প্ৰবলেম সেট নম্বৰ 2 য'ত আমি আৰু দুটামান প্ৰবলেম লৈ আহিছোঁ যাৰ বিষয়ে আমি আজি এই ভিডিঅ'টো ডিসকাস কৰিম আৰু যিসকলে আমাৰ আগৰ ভিডিঅ'টো চোৱা নাই নিউমেৰিকেল প্ৰবলেম সেট 1 আজি ভিডিঅ'ৰ ডেসক্ৰিপচনত মই ভিডিঅ'টোৰ লিংকটো দি ৰাখিছোঁ তোমালোকে চাব পাৰিবা আৰু যিসকলে মোশন ইন এ প্লেন চেপ্টাৰ 2 থিওৰি ভিডিও খিনি চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা আৰু কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নিজৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিওবোৰ শ্বেয়াৰ কৰিবা তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ জনাবা সো আজি ভিডিওটো ষ্টাৰ্ট কৰো দেयर ইজ প্ৰবলেম নম্বৰ 1 ইয়াত কি কৈছে চোৱা এ পাৰ্টিকল মুভছ ফ্ৰম এ পইণ্ট A23 টু দা পইণ্ট কি কৈছে B64 ইন XY প্লেন আমি তাৰ কাৰণে কি কৈছে এখন XY প্লেন কনসিডাৰ কৰো ঠিক আছে এফালে আমি x ডাইৰেকশন কনসিডাৰ কৰিছো আৰু এফালে y সাপোজ অৰিজিন কি কনসিডাৰ কৰিছো দিস ডাইৰেকশন ক্লিয়াৰ এতিয়া কি তাত দুটা পইণ্ট আছে সাপোজ মই এটা পইণ্ট কনসিডাৰ কৰিছো অৰিজিনৰ পৰা এটা পইণ্ট এটো সাপোজ মই কনসিডাৰ কৰিছো কি a পইণ্টটো জানি কি কোঅৰ্ডিনেটটো কি আছে 2 3 হয়নে ওকে আৰু তাৰ পৰা কলে গৈছে a পইণ্টৰ পৰা b পইণ্টত গৈছে দ্যাট ইজ কি হে b পইণ্টৰ ইয়াৰ কোঅৰ্ডিনেটটো কিমান গৈছে দিস ওয়ান সাপোজ b তাৰ কোঅৰ্ডিনেট দি আছে 6 4 ঠিক আছে ওকে এতিয়া আমি যদি তেনে মত কি কৈছে চোৱা ইন দা টাইম ইন্টারভেল মানে a পৰা b এটা পইণ্ট আছে b এটা পইণ্ট আছে তাৰ কোঅৰ্ডিনেট দিয়া আছে আছে এটা পাৰ্টিকলটো আছে a পৰা b লে মুভ কৰিছে মানে a পৰা b লে মুভ কৰিছে সেই ক্ষেত্ৰত কি কৈছে ফাইন্ড দা ডিসপ্লেসমেন্ট ভেক্টৰ অফ দা পাৰ্টিকল ইন দা গিভেন টাইম ইন্টারভেল কিমান আছে 2 সেকেন্ডত যেতিয়া পাৰ্টিকলটো ইয়াৰ পৰা ইয়ালে মুভ কৰিলে তাৰ মাজৰ কি হৈছে displacement কিমান দিছে so displacement vector আমি r দি ডিনোট কৰিছো clear so this distance is suppose r of 1 and this distance is what r of 2 clear এতিয়া আমি হে r of 1 to যদি কোঅৰ্ডিনেট xy সিস্টেম কনসিডাৰ কৰো কি হয় সিম্পলি x1 i cap plus y1 j cap বুলি কনসিডাৰ কৰিব পাৰো ঠিক আছে x1 আৰু y1 কি এই কোঅৰ্ডিনেট দিয়া আছে ঠিক আছে সো এই ক্ষেত্ৰত আমি কি লিখিব 2i cap plus কি 3j cap হয়নে x ভ্যালুটো কি হয় 2 y ভ্যালুটো কি হয় 3 সিমিলাৰলি যদি মই এটো কাৰণে কনসিডাৰ কৰো r2 কাৰণে কি হ'ব x2 i cap plus কি y2 j cap এই ক্ষেত্ৰত কি হ'ব 6i cap plus কি 4j cap ঠিক আছে এতিয়া a পৰা b লে যাওঁতে টাইম ইন্টারভেলটো অলৰেডি কিমান দি আছে 2 সেকেন্ড so now displacement vector of the particle in the time interval of 2 second is given by কি হ'ব simply del of r is given by what r2 minus r of 1 এটো যদি মই কৰো simply কি হ'ব 6i cap plus 4j cap that is minus what twice i cap plus কি 3j cap so minus করলে 6 minus 2 is what 4i cap plus 4 minus 1 is what 4 minus 3 is what 1 so 1 to লিখি simply কি কৈছো 4i cap plus j cap লিখিছো এটা হে যোনটো del r তাৰ যদি মই ম্যাগনিটিউড ললে কি হয় simply that is 4 square plus ভ্যালু কি আছে 1 so this কি square so আমি কি পাম 16 plus 1 is what under root of 17 unit ঠিক আছে so তেলা আমাৰ ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট ভেক্টৰ অফ দা পাৰ্টিকল in the time interval of 2 seconds is what given by simply under root of 17 unit clear ঠিক আছে so next problem কি কৈছে so এটা কৈছে যে a boy walks 5 meter towards east then turns at an angle of 60 degree to the north of east and walks 5 kilometer ঠিক আছে এতিয়া কি কৈছে আমি সাপোজ ধৰি লৈছো ডাইৰেকশনটো নৰ্থ সাউথ ইষ্ট ওয়েস্ট আমি কনসিডাৰ কৰি লৈছো হল এতিয়া এই ক্ষেত্ৰত যদি মই চাও ইট সাপোজ boy walks 5 meter towards কি কৈছে ইষ্ট মই সাপোজ এফালে কি কৈছে ইষ্টৰ ফালে কি কনসিডাৰ কৰিছো এটো ইষ্ট ধৰিছো টুৱাৰ্ডছ ডাইৰেকশন ঠিক আছে এফালে কিমান ডিসটেন্স কভাৰ কৰিলে 5 মিটাৰ ঠিক আছে কো পালে তেলে এটো পইণ্ট পালে সাপোজ মই পইণ্টটো কি দিছো a বুলি ক্লিয়াৰ তাৰ পিছত কি কৈছে দেন টাৰ্নস কি এট এন এংগল 60 ডিগ্ৰী তাৰপিছত কি আছে এৰ লগত 60 ডিগ্ৰী এংগল কৰিছে কিমান এংগল কৰিলে 60 ডিগ্ৰী 60 ডিগ্ৰী এংগল কৰি টু দা কি কৈছে নৰ্থ অফ ইষ্ট সো নৰ্থ অফ ফালে মুভ কৰিছে এন্ড কিমান ওয়াক কৰিছে হেতু কিমান ডিসটেন্স মুভ কৰিলে বি কলে সিম্পলি হেতু কি কৈছে 5 meter ইয়াৰ পৰা ইয়ালে কিমান কৈছে 5 meter suppose মই পালেগৈ কৈ দিছো to the point b
ঠিক আছে সো এই ক্ষেত্ৰত মই সাপোজ এটো জয়েন যদি কৰো এই ডাইৰেকশনটো কি হ'ব ট্ৰায়াঙ্গল লওঁতে দিস ওয়ান ওকে এই এংগল আমি কি কৈছো থিটা ক্লিয়াৰ এতিয়া আমাৰ কি হৈছে চোৱা ক্যালকুলেট দা কি কৈছে নেট ডিসপ্লেসমেন্ট অফ দা বয় মানে আকৌ কি হৈছে অলসো ফাইন্ড দা ডাইৰেকশন অফ দা নেট ডিসপ্লেসমেন্ট তাৰ কাৰণে আমি অলৰেডি কি কনসিডাৰ কৰিছো থিটা কনসিডাৰ কৰিছো ক্লিয়াৰ সো নেট ডিসপ্লেসমেন্ট অফ দা বয় যদি কনসিডাৰ কৰো নেট ডিসপ্লেসমেন্ট কি হয় ইয়াত OB সো OB ভেক্টৰ আমি কি পাম OB ভেক্টৰ ইজ ইকুয়াল টু সিম্পলি কি OA ভেক্টৰ প্লাস what AB ভেক্টৰ simply given by what so আমি কি পেলো net displacement of the boy is given by what OB is equal to OA plus AB ঠিক আছে এতিয়া যদি মই ম্যাগনিটিউড উলিয়াও ম্যাগনিটিউড উলিয়াবলৈ হলে কি হ'ব এই ডিসটেন্স কিমান হৈছে 5 মিটাৰ আৰু এই ডিসটেন্স কিমান আছে 5 মিটাৰ ওকে আৰু টেনৰ মাজত এংগল কি 60 ডিগ্ৰী সো ৰিজাল্টেন্ট যদি উলিয়াবলৈ যাওঁ মই সিম্পলি সেই ক্ষেত্ৰত কি হ'ব মই OB যদি মই ম্যাগনিটিউড ললো কি হ'ব তেলে under root of কি OA স্কয়াৰ মানে কি তোমাৰ ডিসটেন্স কি 5 স্কয়াৰ সিমিলাৰলি ইটো কি আছে 5 এ হ'ব 5 স্কয়াৰ প্লাস কি 2 into A into B মানে কি 2 into 5 into 5 into কি cos of কি 60 ডিগ্ৰী ক্লিয়াৰ হয় নাই এই ক্ষেত্ৰত কি হ'ব 25 প্লাস কি 25 প্লাস এটো কি হ'ব cos 60 মানে কি হাফ এটো अगेन কি হ'ব 25 সো আলটিমেটলি কি পালো under root of 75 হয় নাই under root of 75 মানে কি হ'ব তোমাৰ 3 into 25 হ'ব ন 3 into 25 3 into 25 লিখিব পাৰিম under root সো এটো কি হ'ব 5 root 3 হ'ব না আৰু root 3 ভ্যালু কিমান 5 into 1.732 that is কি হ'ব 8.66 মিটাৰ ঠিক আছে সো আমি তেলে ম্যাগনিটিউড কি কিমান বলো ডিসপ্লেসমেন্ট ভেক্টৰটো কিমান বলো সিম্পলি 8.66 মিটাৰ এটা যদি মই ডাইৰেকশন হতে মই ডাইৰেকশনটো কেনে কনসিডাৰ কৰিম সো ডাইৰেকশন হতে কি দিয়ে tan of theta tan theta is equal to কি হ'ব সিম্পলি a sin theta divided by a plus b cos of theta so কি হ'ব a sin 60 degree that divided by 5 plus 5 cos 60 degree ঠিক আছে so এই ক্ষেত্ৰত 5 sin 60 কিমান ভ্যালু √3 by 2 that divided by 5 plus কি 5 into কি half ঠিক আছে so এটো 2 আৰু ইয়াত 2 আহিব এলচিয়াম লৈ হেতু 2 গেট ক্যান্সেল কৰি এটো কি হ'ব পট থাকিব 5 এটো 5 এ ক্যান্সেল হ'ল so ফাইনালি কি পাম √3 by 3 √3 by 3 কৰিলে আকৌ কি পাম 1 by √3 ঠিক ক্ষেত্ৰত মই থিটা যদি উলিয়াও কি হ'ব tan ইনভার্স অফ কি 1 by under root of 3 so মানে কি হ'ব সিম্পলি থিটা ইজ ইকুয়াল টু কি হ'ব এটো থিটা কিমান ডিগ্ৰী কাৰণে 30 ডিগ্ৰী কাৰণে ভ্যালুটো আমি কি পাও 1 by under root of 3 clear so কি হ'ব net displacement of the boy is given by what 8.66 meter and কিমান angle টেডি west of east of যাব that is কি at an angle of what 30 degree ঠিক আছে next so কি কৈছে a force is inclined at 30 degree to the what horizontal so কি কৈছে 30 degree with the horizontal okay if its rectangular component of the horizontal direction is 50 newton okay ইয়াত এটা দুটা কম্পোনেন্ট আমি কৈছো এটা ভাৰ্টিক্যাল ডাইৰেকশন এটা কি আছে হৰাইজন্টাল ডাইৰেকশন এটা যদি ফোর্স ডাইৰেকশন হয় এটো কি হ'ব f of sin theta আৰু কি হ'ব f of cos theta সাপোজ মই এটো কি লৈছো এংগল থিটা বুলি ঠিক আছে সো ইয়াত যোনটো আমাৰ হৰাইজন্টাল কম্পোনেন্ট কৈছে if the rectangular component of the horizontal direction is 50 newton মানে কি দি আছে f cos of theta is কি দিছে 50 newton ঠিক আছে ওকে সো হে ক্ষেত্ৰত মই যদি cos of theta ক্যালকুলেট কৰিব যাওঁ cos of theta হল কি 50 by sorry in terms of f লিখিলো in terms of f লিখিলে কি হ'ব f is equal to 50 by কি cos of theta হয়নে so cos theta value কি cos কিমান ডিগ্ৰী ইয়াত cos 30 হয়নে angle কিমান দি আছে 30 ডিগ্ৰী theta is what 30 ডিগ্ৰী so হে ক্ষেত্ৰত কি হ'ব f is equal to 50 by cos of কি 30 ডিগ্ৰী হয়নে যদি cos 30 হয় হে ক্ষেত্ৰত তোমাৰ হ'ব 50 ইয়াৰ ভ্যালুটো কিমান হ'ব √3 by 2 2 পলে কি গলে কি 100 by under root of 3 এটো কি পালো মই f of value so 100 যদি এর ভ্যালু কি 1.732 তাক ডিভাইড কৰিলে আমি কি পাম সিম্পলি 57.74 নিউটন ঠিক আছে so
তেতিয়াহ'লে আমি কি বললাম ম্যাগনিটিউড অফ ফোর্স ইজ গিভেন বাই হোৱাট সিম্পলি 57.74 এয়া যদি ভাৰ্টিকেল কম্পোনেন্ট বুলি কনসিডাৰ কৰে তেতিয়াহ'লে ভাৰ্টিকেল কম্পোনেন্ট কি হয় এণ্ড নেক্সট কি হৈছে ইটস ভাৰ্টিকেল কম্পোনেন্ট কি হয় সিম্পলি f sin থিটা সো আমাৰ কি হ'ব তেতিয়াহ'লে f sin থিটা ইজ ইকুৱেল টু কি কৈছে যদি আমাৰ 57.74 এটো হল sin থিটা ভ্যালু কিমান sin 30 ন জানো sin 30 সো এটো কি হ'ব 57.74 ইনটু sin 30 ভ্যালু কি হয় সিম্পলি হাফ সো ইয়া কইলে কি ইয়াৰ আধা মানে কি সিম্পলি 28.87 Newton. This is clear. Is it? So next data problem ki koise so at what angle do the force p plus q and p minus q act so that ki resultant ki koise is given by under root of 3p square plus ki q square. ঠিক আছে কিমান angular এই forces গিটা ৰাখিবলে বুলি কৈছে suppose মই এটা force consider কৰিছো f1 is equal to কি p plus q আৰু এটা force consider কৰিছো কি f1 f2 is equal to p minus q ঠিক আছে তাছন আমাৰ যোনটো ৰিজাল্টেন্ট টো কৈছে সেই ৰিজাল্টেন্ট ফোর্স টো কি বুলি কনসিডাৰ কৰিছে under root of 3p square plus q square বুলি কনসিডাৰ কৰিছে হয়নে যদি দুটা ফোর্স দিয়া থাকে তাৰ ৰিজাল্টেন্ট টো যদি আমি ক্যালকুলেট কৰিবলৈ যাওঁ সেই ৰিজাল্টেন্ট ফোর্স টো আমি কি দিয়ে গিভেন কৰো সিম্পলি f is equal to কি under root of f1 square plus f2 square plus twice of f1 f2 cos of theta clear যেটা দুটা ফোর্স দিয়া থাকে a certain angle থাকে তেনৰ মাজত তাৰ resultant force is given by simply কি f1 and f is equal to this one এটা already resultant force কি দিয়া আছে under root of 3p square plus q square okay so হে ক্ষেত্ৰত কি হ'ব হে 3p square plus q square ইয়াৰ লগত কি হৈছে ইকুৱেল কৰি দিও so যদি কওঁ therefore কি লিখিব পাৰো যে 3p square plus q square is equal to কি f1 square plus f2 square plus কি twice of f1 f2 কি cos of theta this one হবনে under root আতৰ গুছি যাব দুফালে থাকিলে হবনে সো এই ক্ষেত্ৰত যদি মই কনসিডাৰ কৰো সিম্পলি কি লিখিব 3p square plus q square is equal to কি f1 square f2 square plus twice f1 f2 cos of theta f1 of value কি p plus q square plus কি p minus q square plus কি 2 into p plus q into p minus q into কি cos of theta clear so এই ক্ষেত্ৰত যদি মই কনসিডাৰ কৰো 3p square plus q square is equal to ইয়াক যদি মই ব্ৰেক কৰি দিলে কি হ'ব p square plus q square plus twice pq plus p square minus twice pq plus q square plus আকৌ এটো কি হয় p a plus b into a minus b হলে কি হয় 2p square minus কি 2q square এটো আহিবনে so again p square কি হয় 2p square আকৌ এটো 2q square এটো q square কি হয় 2q square আৰু a p square twice p এটো লগত যদি এড কৰি দিও কি হ'ব 4 আহিবনে সিম্পলি ঠিক আছে so তাৰ পৰা আমি কি কৈছো আৰু লাষ্টত সৰি 2p square এটো থাকিলে into cos theta টো আছে so কি হ'ব তেলে 3p square এটো কি হ'ব 2p square minus 2p square এটো প্লাস কি q square এটো গল থাকিলে কি এটো 2q square এটো ফল লইলে কি হ'ব 2q square এটো কাট খাই গল থাকিলে কি ফলে তোমাৰ 2p square 2q square cos of theta yes so এটো অলৰেডি 2p square বা 3p square p square থাকিলে হয়নে সো আমি কি পালো cos of theta is equal to simply কি পাম p square minus q square that divided by what 2 common ললে p square minus q square so simply a p square minus q square p square minus q square কি হ'ব কাট খাই যাব therefore কি হ'ব cos of theta is equal to simply কি পাম মই half so cos কিমান ডিগ্ৰী ভ্যালু হয় cos 60 ডিগ্ৰী ভ্যালু তো তাৰ কি হয় half হয় so theta ভ্যালু কি পাম মই তালে theta is equal to কি হ'ব simply 60 ডিগ্ৰী ঠিক আছে সো ভিডিওটো অলপ দীঘল আছে কিন্তু তোমালোকে যদি স্টেপ বাই স্টেপ চাই যোৱা বস্তুটো বুজি পাবা বুলি আশা কৰিছো যদি কোনো ধৰণৰ ডাউট থাকে তোমালোকে কমেন্ট কৰি জনাব পাৰিবা আৰু যদি স্টেপ বাই স্টেপ চাই যোৱা আমাৰ ভিডিও বুজিবা বুলি আশা কৰিছো সো তোমালোকে কোনো ধৰণৰ ডাউট থাকিলে মই জনাব নাপাহৰিবা সো আজি এই ভিডিওটো ইমানটা সামৰণি মাৰিছো প্ৰবলেম নম্বৰ নিউমেৰিকেল প্ৰবলেম সেট 2 আৰু ইয়াতে কৈ মানে ভিডিওটো মই সামৰণি মাৰি ইউনিক সায়েন্স টিউটৰৰ পৰা তোমালোকক ধন্যবাদ জনাইছো